Hello everyone, welcome to Study for Change channel. স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ আৰু ডিএমইৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ভিডিঅ'টো পাৰ্ট নম্বৰ 14 আৰু যদি আপোনালোকে আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। প্ৰথম কুৱেশ্যনটো হৈছে দ্য ৰাবাৰ ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া ইজ লোকেটেড ইন। ভাৰতীয় ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? অপশ্যনকেইটা দিয়া আছে কেৰালা, কৰ্ণাটকা, পাঞ্জাৱ, জম্মু এণ্ড কাশ্মীৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ কেৰালা। কেৰালাত আছে ভাৰতৰ ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউটটো। ভাৰতৰ ভিতৰত সৰ্বাধিক ৰবৰ উৎপাদন হয় কেৰালাত। কেৰালা ইজ দ্য লাৰ্জেষ্ট ৰাবাৰ প্ৰডিউচাৰ ইন ইণ্ডিয়া। আৰু যদি সোধে পৃথিৱীৰ ভিতৰত সৰ্বাধিক ৰবৰ ক'ত উৎপাদন হয়, তেতিয়া ইয়াৰ এনচাৰটো হ'ব থাইলেণ্ড। থাইলেণ্ডত সৰ্বাধিক ৰবৰ উৎপাদন হয় পৃথিৱীৰ ভিতৰত, আৰু ভাৰতৰ ভিতৰত কেৰালাত। ৰবৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান 4 নম্বৰ, আৰু থাইলেণ্ড হৈছে প্ৰথম স্থান, আৰু ভাৰত হৈছে 4th পজিশ্যন। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট টেলিফোন ছাৰ্ভিচ ইন দ্য প্ৰাইভেট ছেক্টৰ ৱাজ লঞ্চড ইন 1988 এট। ব্যক্তিগত খণ্ডত ভাৰতৰ প্ৰথম টেলিফোন সেৱা 1998 চনত আৰু ক'ত আৰম্ভ কৰা হৈছিল? অপশ্যনকেইটা দিয়া আছে নিউ দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি মুম্বাই। মুম্বাইত ব্যক্তিগত খণ্ডৰ ভাৰতৰ প্ৰথম টেলিফোন সেৱাটো 1998 চনত আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য চেণ্ট্ৰেল মেৰাইন ফিচাৰিজ ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড এট। কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কোচি। কোচিত কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট টেকনো পাৰ্ক ইজ লোকেটেড ইন। ভাৰতৰ প্ৰথমখন টেকনো পাৰ্ক ক'ত অৱস্থিত? অপশ্যনকেইটা দিয়া আছে বেংগালোৰ, পুনে, মুম্বাই, তিৰুৱন্তপুৰম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি তিৰুৱন্তপুৰম। তিৰুৱন্তপুৰমত ভাৰতৰ প্ৰথমখন টেকনো পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ইনষ্টিটিউট অফ অচিনোগ্ৰাফী ইজ লোকেটেড ইন। নেশ্যনেল ইনষ্টিটিউট অফ অচিনোগ্ৰাফী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি গোৱা। গোৱাত নেশ্যনেল ইনষ্টিটিউট অফ অচিনোগ্ৰাফী অৱস্থিত। অচিনোগ্ৰাফীৰ দ্বাৰা অচিয়ান বা সাগৰৰ ফিজিকেল, কেমিকেল আৰু বায়'লজিকেল নেচাৰ চেক কৰে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হায়েষ্ট পাৰ্চেণ্টেজ অফ শ্বিডিউল্ড ট্ৰাইব পপুলেশ্যন। ভাৰতৰ কোনখন ৰাজ্যত অনুসূচিত জনজাতিৰ জনসংখ্যা শতকৰা হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ লক্ষদ্বীপ। 2011 চনৰ লোকপিয়ল অনুসৰি লক্ষদ্বীপত সৰ্বাধিক শ্বিডিউল্ড ট্ৰাইব বা অনুসূচিত জনজাতি মানুহ পোৱা যায়। 94.8% মানুহ ST মানুহ লক্ষদ্বীপত আছে। লগতে মনত ৰাখিব মিজোৰাম হৈছে ছেকেণ্ড পজিশ্যন। 94.4% ST মানুহ মিজোৰামত বাস কৰে। আৰু সৰ্বনিম্ন শ্বিডিউল্ড ট্ৰাইব পোৱা যায় গোৱাত। গোৱাত সৰ্বনিম্ন অনুসূচিত জনজাতি বসবাস কৰে। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ অফ দ্য টবাকো বৰ্ড ইজ লোকেটেড ইন। ধঁপাত বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি গুণ্টুৰ। গুণ্টুৰত ধঁপাত বৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। এই গুণ্টুৰ ঠাইখন অন্ধ্ৰপ্ৰদেশত অৱস্থিত। কেতিয়াবা অন্ধ্ৰপ্ৰদেশত দিব পাৰে। নেক্সট কুৱেশ্যন, দ্য কাৰ্গিল অপাৰেশ্যন ৱাজ নেইমড এজ। কাৰ্গিল অভিযানৰ নাম ৰখা হৈছিল অপাৰেশ্যন স্নোফক্স, অপাৰেশ্যন বিজয়, অপাৰেশ্যন ব্লু ষ্টাৰ, অপাৰেশ্যন ভিক্টৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি অপাৰেশ্যন বিজয়। কাৰ্গিল অভিযানৰ নাম ৰখা হৈছিলে অপাৰেশ্যন বিজয়। কাৰ্গিলৰ যুদ্ধটো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত সংঘটিত হৈছিলে 1999 চনত। জম্মু কাশ্মীৰৰ কাৰ্গিল নামৰ ঠাইখিনিত হোৱাৰ কাৰণে এইটোক কাৰ্গিল ৱাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছলি বিল্ড মিছাইল বোট। কোনখন ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত হোৱা মিছাইল নাও? অপশ্যনকেইটা দিয়া আছে মৈত্ৰী, চিত্ৰ, গংগোত্ৰী, বিভূতি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি বিভূতি। বিভূতি হৈছে ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মাণ কৰা মিছাইল নাও। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল বোটানিকেল গাৰ্ডেন ইজ লোকেটেড এট। ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ কলকাতা। কলকাতাত ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন,
National Environment Engineering Research Institute is located at ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ নাগপুৰ। মহাৰাষ্ট্ৰৰ নাগপুৰত ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট অ'পেন ডেফিকেশ্যন ষ্টেট ইন ইণ্ডিয়া? কোনখন ভাৰতৰ প্ৰথমখন মুকলিকৈ শৌচ কৰা ৰাজ্য? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিম। ছিকিম হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য মুকলিকৈ শৌচ কৰা। 2016 চনত ছিকিমে ভাৰতৰ প্ৰথমখন মুকলিকৈ শৌচ কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য অল্ডেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ডিগবৈ। ডিগবৈ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। ডিগবৈ শোধনাগাৰটো 1901 চনত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে ভাৰতৰ ভিতৰত সৰ্বাধিক ধান উৎপাদন কৰে। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইন ইণ্ডিয়া ইজ অলছ' ন'ন এজ শতাদ্ৰী? ভাৰতৰ কোনখন নদীক শতাদ্ৰী বুলিও জনা যায়? অপশ্যনতে দিয়া আছে বিয়াছ ৰিভাৰ, চেনাব ৰিভাৰ, ৰবি ৰিভাৰ, চুটলেছ ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি চুটলেছ ৰিভাৰ। চুটলেছ ৰিভাৰক শতাদ্ৰী নদী বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ইক'লজি? ভাৰতৰ পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ৰামদেৱ মিশ্ৰ। ৰামদেৱ মিশ্ৰক ভাৰতৰ পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ৱাজ এষ্টাব্লিছড? কোন বছৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়টো স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1985 চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়টো স্থাপন কৰা হৈছিল। বৰ্তমান মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটোক মিনিষ্ট্ৰী অফ এডুকেশ্যন বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰত কলা ভৱন ইজ লোকেটেড ইন? ভাৰত কলা ভৱন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি বাৰাণসী। বাৰাণসীত ভাৰত কলা ভৱনটো অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি গেলাৰী ইজ লোকেটেড ইন? উত্তৰ পূব জৈৱ বৈচিত্ৰ্য গেলাৰী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ভুৱনেশ্বৰ। উৰিষ্যাৰ ভুৱনেশ্বৰত উত্তৰ পূবৰ জৈৱ বৈচিত্ৰ্য গেলাৰীটো অৱস্থিত। নেক্সট কুৱেশ্যন, when did the government of India declare the new national forest policy? ভাৰত চৰকাৰে কেতিয়া ঘোষণা কৰিলে নতুন ৰাষ্ট্ৰীয় বন নীতি? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 1988 চনত ভাৰত চৰকাৰে নতুন ৰাষ্ট্ৰীয় বন নীতি প্ৰয়োগ কৰিছিল। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ চেলিব্ৰেটেড অন? আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? 5 ছেপ্টেম্বৰ, 14 ছেপ্টেম্বৰ, 8 ছেপ্টেম্বৰ, 30 জানুৱাৰী। ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। থেংক ইউ ফৰ ৱাচিং।